Dear students, আজি আমি তোমালোকৰ ইলেক্ট্ৰিচিটি চেপ্টাৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিকছ ইম্পৰ্টেণ্ট এটা ল যাক আমি ইউনিভাৰ্চেল ল বুলি কওঁ সেইটো বিষয়ে আলোচনা কৰিম। সেই লটো হ'ল কুলম্বৰ ল, কুলম্বৰ সূত্ৰ কুলম্বছ ল বুলি কোৱা হয়। কুলম্বছ ল, কুলম্বছ ল কাক বোলে সেইটো কোৱাৰ আগতে মই তোমালোকক এইটো কথা কওঁ। তোমালোকে জানা যেন দুটা আধান, ধৰি লওঁ দুটা আধান কিউ আৰু কিউ, সিহঁতৰ মাজত বিকৰ্ষণ হ'ব যদি আধান দুটা একেই জাতীয় হয়, অৰ্থাৎ হয় প্লাছ হ'ব লাগিব, ধনাত্মক হ'ব লাগিব, নহয় ঋণাত্মক হ'ব লাগিব, বা এটা ধনাত্মক হ'লে আৰু আনটো যদি ঋণাত্মক হয়, ধৰা এটা ধনাত্মক আধান আনটো ঋণাত্মক আধান, তেতিয়া কি হ'ব সিহঁতৰ মাজত আকৰ্ষণ হ'ব। এই আধানবিলাকৰ মাজত যি আকৰ্ষণ বা বিকৰ্ষণ বল, সেই বলৰ পৰিমাণ কিমান, সেই পৰিমাণটো আমি কুলম্বৰ সূত্ৰৰ পৰা পাওঁ। কুলম্বে কি কৈছিল, কুলম্বৰ সূত্ৰ কাক কয়, এতিয়া আমি লিখিম। চোৱা, দুটা বিন্দুসমূহ আধানৰ মাজত ক্ৰিয়া কৰা বল অৰ্থাৎ আকৰ্ষণ বা বিকৰ্ষণ বল আধান দুটাৰ পূৰণ ফলৰ সমানুপাতিক আৰু সিহঁতৰ অৰ্থাৎ আধান দুটাৰ মাজৰ দূৰত্বৰ ব্যস্ত সমানুপাতিক। ইয়াকে কুলম্বৰ সূত্ৰ বুলি কোৱা হয়। দুটা বিন্দুসমূহ আধানৰ মাজত ক্ৰিয়া কৰা বল আধান দুটাৰ পূৰণ ফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজত দূৰত্বৰ ব্যস্ত সমানুপাতিক। ইয়াকে কোৱা হয় কুলম্বৰ সূত্ৰ। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ। ধৰি লওঁ এটা আধান আছে Q1 আৰু আনটো আধান হ'ল Q2, সিহঁতৰ মাজৰ দূৰত্ব হ'ল R। তেনেহ'লে সূত্ৰমতে F সমানুপাতিক Q1 Q2, F সমানুপাতিক 1/r। এইটো হ'ল ক্ৰিয়া কৰা বলৰ মান। এই দুটা একেলগে কৰিলে আমি এনেকৈ লিখিব পাৰোঁ সমানুপাতিক Q1 Q2 / r², or that implies equal to সমানুপাতিক এটা constant Q1 Q2 / r², য'ত K হ'ল সমানুপাতিক ধ্ৰুৱক। য'ত কি হৈছে K, ইয়াত K সমানুপাতিক ধ্ৰুৱক, যিয়ে যাৰ মান মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ আধান দুটা যিটো মাধ্যমত আমি ৰাখিছোঁ সেই মাধ্যমৰ ওপৰত K ৰ মান নিৰ্ভৰ কৰে। যিয়ে যাৰ মান মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে। K ইকুৱেল টু আমি পাওঁ 1/4πε0। এইটো হ'ল শূন্য মাধ্যমৰ বাবে, শূন্য মাধ্যমৰ বাবে
ইয়াত এপসিলন নট কোৱা হয় শূন্য মাধ্যমৰ বিদ্যুৎ প্ৰৱেশতা। শূন্য মাধ্যমৰ বিদ্যুৎ প্ৰৱেশতা। ইলেক্ট্রিক ইংরেজিত কয় ইলেক্ট্রিক পারমিটিভিটি ইন ফ্রি স্পেস। ইলেক্ট্রিক পারমিটিভিটি অফ ফ্রি স্পেস বা ইন ফ্রি স্পেস। তেনেহ'লে কেইটা সমানুপাতিক ধ্ৰুৱক, এই ধ্ৰুৱকৰ মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে আৰু এপসিলন নট ইয়াত যিটো হৈছে এপসিলন নটটো হ'ল কি শূন্য মাধ্যমৰ বিদ্যুৎ প্ৰৱেশতা বুলি কোৱা হয়। শূন্য মাধ্যমৰ কাৰণে কে অৰ্থাৎ 1/4 পাই এপসিলন নট, ইয়াৰ মান 9 × 10⁹ নিউটন মিটাৰ স্কোৱাৰ পাৰ কুলম্ব। আৰু এপসিলন নটৰ মান 8.854 into 10⁻⁻12 কুলম্ব স্কোয়ার পার নিউটন পার মিটার স্কোয়ার। এটা খুব ইম্পর্টেন্ট ভ্যালু মনত রাখিবা। আমি পালো কি কুলম্বৰ সূত্ৰ পাইছো কি কুলম্বৰ সূত্ৰ F = K Q1 Q2 / R স্কয়ার। যত k এর মান আমি একে পাবো হৈছে। So next, তো ইয়াৰ পৰা F = K Q1 Q2 / R স্কয়ার। ইয়াৰ পৰা আধানৰ একক যাক আমি কুলম্ব বুলি কওঁ, 1 কুলম্ব কাক কয় আমি ডিফাইন কৰিব পাৰোঁ। কুলম্ব কাক ক'লে আমি ডিফাইন কৰিম। কেনেকৈ ডিফাইন কৰিম চোৱা। কুলম্বৰ সূত্ৰটো হ'ল F = K Q1 Q2 / R স্কয়ার। এতিয়া আমি কি কৰিলো, দুটা আধান বায়ুশূন্য মাধ্যমত ৰাখিলো। আধান দুটাৰ মাজৰ দূৰত্ব R = 1 মিটাৰ। কত রাখিছ ইন ফ্রি স্পেস বায়ুশূন্য মাধ্যম। দেখিব পাৰি এনেকৈ শূন্য মাধ্যমত দুটা একে জাতীয় আৰু সমমানৰ আধান 1 মিটার দূরত রাখিলে, 1 মিটার দূরত রাখিলে যদি সিহঁতৰ মাজৰ বিকৰ্ষণ বল 9 × 10⁹ নিউটন হয়, তেন্তে আধান দুটাৰ প্ৰত্যেকৰে মান 1 কুলম্ব হ'ব। কি পালো যে দুটা আধান আমি বায়ুশূন্য মাধ্যমত 1 মিটাৰ দূৰত ৰাখিছোঁ। ধৰা এটা আধান, ইয়াক আমি 1 কুলম্ব বুলি কওঁ, এইটোক আমি 1 কুলম্ব বুলি কওঁ যদি সিহঁতে বায়ুশূন্য মাধ্যমত 1 মিটাৰ দূৰত ৰাখিছোঁ। তাৰ ফলত সিহঁতৰ মাজত যিটো বিকৰ্ষণ বল কিমান হৈছে 9 × 10⁹ নিউটন। তেনেহ'লে এই আধান দুটাৰ যিটো পৰিমাণ হ'ব সেই পৰিমাণক আমি 1 কুলম্ব বুলি কওঁ, 1 কুলম্ব আধান বুলি কওঁ। হৈছে
তো এক কোনো মাধ্যম কাক কয় আমি ইয়াৰ পৰা পালোঁ। আমি বাৰে বাৰে কৈ আছোঁ বায়ুশূন্য মাধ্যমত যদি যিকোনো মাধ্যমত আদান থাকিব পাৰে তেতিয়া কি হ'ব? কুলম্বৰ সূত্ৰটো তেতিয়া কি হ'ব? যেন দুটা আদান আমি যিকোনো এটা মাধ্যমত ৰাখিছোঁ তেতিয়া আমি এই কেছটো আমি চিম্পলি এনেকৈ লিখিব পাৰোঁ বায়ুশূন্য মাধ্যমত হ'ল 1/4πε0 Q1 Q2 ডিভাইড বাই R স্কয়ার। আর যিকোনো মাধ্যমত তাত কি হ'ব এফ যিকোনো মাধ্যমত আমি লিখিলোঁ 1/4πε0 পৰিৱৰ্তে আমি লিখিম এপসিলন ইনটু Q1 Q2 ডিভাইড বাই R স্কয়ার। ইয়াত এপসিলন যিটো জাগা আমি কৈছোঁ ইয়াত হ'ল কি মাধ্যমত বিদ্যুৎ প্ৰৱেশতা বুলি কোৱা হয়। বিদ্যুৎ প্ৰৱেশতা ইয়াক আমি পৰাবিদ্যুৎ দুৰ্যোগ বুলিও কওঁ। ঠিক আছে, মাধ্যমত বিদ্যুৎ প্ৰৱেশতা। তেনেহ'লে এই দুটা শূন্য মাধ্যমৰ কাৰণে এইটো আৰু যিকোনো মাধ্যমৰ কাৰণে এইটো হয়। এতিয়া আমি যদি শূন্য মাধ্যমৰ কাৰণে আমি দিলোঁ আছে FO আৰু যিকোনো মাধ্যমৰ কাৰণে দিলোঁ FM, তেনেহ'লে চোৱা FO বাই FM ইকুয়াল টু 1/4πε0, এটা হ'ল 1/4πε0 Q1 Q2 ডিভাইড বাই R স্কয়ার, আর এটা হ'ল 1/4πε Q1 Q2 ডিভাইড বাই R স্কয়ার। এইখিনি কেনসেল কি থাকিল? ওপৰত থাকিল এপসিলন বাই এপসিলন নট। এপসিলন বাই এপসিলন নট ইয়াক আমি কম এপসিলন। এপসিলন বাই এপসিলন R ক'ব পাৰা, ঠিক আছে, ইয়াক আমি ক'লোঁ এপসিলন R। হ্যাঁ, তেনেহ'লে ইয়াৰ পৰা আমি কি পাওঁ? যেন মাধ্যমৰ বিদ্যুৎ প্ৰৱেশতা ইকুয়াল টু এপসিলন নট ইনটু এপসিলন R। ইয়াত এপসিলন R কি? ইয়াত এপসিলন R হ'ল আপেক্ষিক বিদ্যুৎ প্রবেশতা বুলি কোৱা হয়। আপেক্ষিক বিদ্যুৎ প্রবেশতা। কুলম্বৰ সূত্ৰ কাক কয় আমি পালোঁ, আৰু ইয়াত আমি কিছুমান কনষ্টেণ্ট পালোঁ যিবিলাক মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে আৰু সিহঁতে বিভিন্ন মানবোৰ আমি পালোঁ। কুলম্বৰ সূত্ৰ হ'ল দুটা আদানৰ মাজত বিন্দুসমূহ আদানৰ মাজত আকৰ্ষণ বল বা বিকৰ্ষণ বল। এতিয়া এই বলৰ পৰিমাণ কিমান সেইটো আমি পালোঁ। যিহেতু বল একটা ভেক্টৰ ৰাশি, গতিকে কুলম্বৰ ল আমি ভেক্টৰ ৰূপত আমি প্ৰকাশ কৰিব পাৰোঁ। কেনেকৈ প্ৰকাশ কৰিম চাওঁ। কুলম্বৰ সূত্ৰৰ ভেক্টৰ রূপ। আমি ধৰিলে এটা আদান Q1 আৰু এটা আদান Q2, ইয়াৰ অৱস্থান ভেক্টৰ হ'ল R2 আৰু ইয়াৰ অৱস্থান ভেক্টৰ হ'ল R1। এই দুটাৰ অৱস্থান ভেক্টৰ R1 আৰু R2। Q1 পৰা Q2 যিটো দূৰত্ব, Q1 পৰা Q2 দূৰত্ব, ইয়াক আমি ক'লোঁ R। এতিয়া এই Q1 আৰু Q2 কাৰণে আমি ভেক্টৰ ফৰ্ম উলিয়াম। ইয়াত আমি কি কৈছোঁ? R1 আৰু R2 Q1 আৰু Q2 অৱস্থান ভেক্টৰ। আমি ধৰিলোঁ AB। এতিয়া ABৰ ফালে ABৰ দিশত Q1 আৰু Q2 আদানৰ
দূরত্ব Q1 আর Q2 আঁতৰৰ দূৰত্ব AB দিশত আমি লিখিম R12 ভেক্টৰ হিচাপে এনেকৈ লিখিম সিমিলাৰলি BA দিশত যেটো ভেক্টৰ দিশটো ইম্পৰ্টেন্ট ডিৰেকশন BA দিশত Q2 ৰ পৰা Q1 ৰ দূৰত্ব ইয়াক আমি কলো R21 AB দিশত একক ভেক্টৰ AB দিশত একক ভেক্টৰ R12 ইউনিট ভেক্টৰ আমি লিখিম BA দিশত একক ভেক্টৰ R21 এতিয়া কোনবোৰ সূত্ৰ আমি ইয়াত এপ্লাই কৰিম Q1 ৰ ওপৰত ক্ৰিয়া কৰাব বা Q2 ৰ ওপৰত ক্ৰিয়া কৰাব Q1 ৰ দ্বাৰা এনেকৈ লিখিম Q1 ৰ দ্বাৰা Q2 ৰ ওপৰত ক্রিয়া কৰাব আমি লিখিলো F12 Q1 ৰ দ্বাৰা Q2 ৰ ওপৰত ক্ৰিয়া কৰাব F12 ভেক্টৰ আকাৰত লিখিলো 1/4π0 Q1 Q2 divided by R12 into R12 square. আমি কি লিখিলো F12 অর্থাৎ Q1 এর দ্বারা Q2 এর উপর ক্রিয়া করাব 1/4π0 Q1 Q2 divided by R12 into R12 এবার আমি দিলো ইকুয়েশন নম্বর 1 এতিয়া Q2 দ্বারা Q1 এর উপৰত ক্রিয়া করা ইয়াক আমি লিখিম F21 equal to 1/4π0 into Q1 Q2 Q2 ৰ পৰা ইয়াৰ দূৰত্ব আমি লিখিছো R21 whole square into R21 ইউনিট ভেক্টর ইয়াক আমি দিলো 2 নম্বর ইকুয়েশন নম্বর 1 and 2 1 or 2 what এতিয়া 1 or 2 চোৱা ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ R12 ভেক্টৰৰ ইউনিট R21 equal to simply R লিখিলোঁ আমি এনেকৈ লিখিলোঁ তো ইয়াৰ পৰা এইফালে যিটো বল হ'ব ইয়াক কৈছোঁ আমি F12 এইফালে যিটো বল F21 অর্থাৎ Q1 এর দ্বারা Q2 এর উপর ক্রিয়া করা বল F12 আর এই ডিরেকশন কৈছো R12 যাক আমি সিম্পলি ইয়াত লিখিলো R সিমিলারলি F21 ইয়াত লিখিলো F21 Q2 এর দ্বারা Q1 এর উপর ক্রিয়া করা বল এতিয়া 1 নম্বর আর 2 নম্বরের পর আমি চাও যেন যেহেতু R12 আর R21 অপোজিট ডিরেকশন অর্থাৎ R12 ইউনিট ভেক্টর R12 ইউনিট ভেক্টর R12 আর ইউনিট ভেক্টর R21 এই দুটো ইকুয়ালেন্ট অপোজিট ডিরেকশন গতিকে ইকুয়েশন 1 বা 2 আমি লিখিব পাৰো F12 equal to আমি লিখিলো 1/4π0
Q1 Q2 ডিভাইড বাই লিখিলো কি R1 যেহেতু R12 ইকুয়াল টু আমি লিখিছো R ইয়াত আছে R12 ইয়াক আমি লিখিব পাৰো মাইনাস R21 এনেকৈ যেহেতু R12 ইকুয়াল টু R21 এটা কি হবে এটা দিলো মাইনাস 1 বাই 4 পাই এপসিলন নট Q1 Q2 divided by R square into R21 বুঝছেন এর নাম কি পালো এই মানটো কার মান পালো আমি যেহেতু R21 R লিখিছো গতিকে ইয়ার এটা কি হবে এই ইকুয়েশনটা হল 2 নম্বর ইকুয়েশন এটা হল 2 নম্বর ইকুয়েশন 2 নম্বর ইকুয়েশন মানে কি F21 গতিকে আমি লিখলো কি মাইনাস F21 অর্থাৎ F12 আর F21 সমান আর বিপরীত অর্থাৎ Q1 এর দ্বারা Q2 এর উপর ক্রিয়া করা বল আর Q2 এর দ্বারা Q1 এর উপর ক্রিয়া করা বল সমান কিন্তু ইহতৰ ডিরেকশনটা হল বিপরীত গতিকে F12 মাইনাস F21 F21 বা F12 যেটা আছে এই দুটা ইকুয়েশনক আমি কুলম্বৰ ভেক্টৰ ৰূপ বুলি কওঁ আৰু ইয়াৰ পৰা এই দুটা ইকুয়েশন আমি যে লব ক্যালকুলেশন কৰাৰ পিছত আমি কি পালো F21 ইকুয়াল টু মাইনাস F12 বা F12 ইকুয়াল টু মাইনাস F21 এটা আমি কুলম্বৰ সূত্র এটা পালো এই সূত্রটা আমাক ইয়াৰ পৰা আমি কি সিদ্ধান্ত আহিব পাৰো যে ইয়াৰ পৰা আমি এনেকৈ সিদ্ধান্ত আহিব পাৰো যে আমি পাইছো নিউটনৰ থার্ড ল গতিৰ থার্ড ল প্রত্যেকটো ক্রিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে গতিকে এটা কি হৈছে এইটো Q1 এ Q2 এর উপর ক্রিয়া কৰিছে Q2 এ Q1 এর উপর ক্রিয়া কৰিছে গতিকে আৰু সেই ক্রিয়া দুটা কি হৈছে সমান আৰু বিপৰীত গতিকে এটি কি হৈছে আমি ক'ব পাৰো কি কুলম্বৰ সূত্র নিউটনৰ গতির তৃতীয় সূত্র মানি চলে তৃতীয় সূত্র মানি চলে আমি কি পালো যেন কুলম্বৰ সূত্র কাক বলে কুলম্বৰ সূত্ৰৰ ভেক্টর রূপ আর ভেক্টর রূপের পৰা পালো যে কুলম্বৰ সূত্র নিউটনৰ গতিৰ তৃতীয় সূত্র মানিছে এই কুলম্বৰ সূত্ৰৰ লগত ইয়াৰ একটা লিমিটেশন আছে মূল লিমিটেশন বা সীমাবদ্ধতা নিউটনৰ কুলম্বৰ সূত্ৰৰ এটা সীমাবদ্ধতা আছে যেন আমি জানো আধানবোৰৰ মাজত বিকৰ্ষণ বা আকৰ্ষণ বল হয় সেই বিকৰ্ষণ বা আকৰ্ষণ বল কাৰ কাৰণে হয় যিকোনো আধানৰ কাৰণে হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত কুলম্ব কেৱল কি কৈছে বিন্দুসমূহ আধানৰ বাবেহে প্ৰযোজ্য বিন্দুসমূহ দুটা আধানৰ বাবে এইটো প্ৰযোজ্য কিন্তু বাকি ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয় এইটো হ'ল ইয়াৰ মূল লিমিটেশন আৰু 10⁻⁻15 মিটাৰ আধান দুটাৰ দূৰত্ব ইয়াতকৈ যদি কম হয় তেনেহলে কুলম্বৰ সূত্ৰটো প্ৰযোজ্য নহয় মানে কি বলো অৰ্থাৎ R ইকুয়াল টু 10⁻⁻15 মিটাৰ ইয়াতকৈ কম হলে কুলম্বৰ সূত্ৰ প্ৰযোজ্য নহয় আৰু বিন্দুসমূহ আধান হ'ব লাগিব কেনেকুৱা বিন্দুসমূহ অৰ্থাৎ খুব কম মানৰ আধান হ'ব লাগিব কিন্তু আধানৰ পৰিমাণ যদি বেছি হয় এই কুলম্বৰ সূত্ৰটো প্ৰযোজ্য নহয় এই গতিকে এই দুটা আমি ক'ব পাৰো কুলম্বৰ সূত্ৰৰ মূল সীমাবদ্ধতা গতিকে আজিলৈ ইমানতে সামৰিছোঁ থেংক ইউ